বিচাৰিছোঁ যে মডেৰ এটা লিভ ক্লিন কোম্পানী হয় যিটো আজি প্ৰথমবাৰৰ বাবে আমি অসমৰ পৰা ষ্টাৰ্ট দিছোঁ নৰ্থ ইষ্টত। এইটো আমাৰ প্ৰথম আমাৰ এটা ৱৰ্কশ্বপ হয় য'ত আমি দুটা মেড ইন ইণ্ডিয়া প্ৰডাক্ট আমি লঞ্চ কৰিলোঁ আজি। এটা হৈছে আমেৰিকান জিনচিং আৰু এটা হৈছে স্লিপ উইথ মেলাটনিন। চ' এই দুটা প্ৰডাক্ট আমি লঞ্চ কৰিব আহিলোঁ। 2 নম্বৰতে ইয়াতে আমাৰ নিউ লিডাৰ কনফাৰেঞ্চ যিটো আমি ইয়াতে কণ্ডাক্ট কৰি আছোঁ। চ' ইয়াতে বিভিন্ন প্ৰান্তৰ পৰা ভাৰতবৰ্ষৰ তেওঁলোক আহিছে। মোৰ লগত যোন কাষত বহি আছে তেখেতৰ নাম টেৰী, তেওঁ সুদূৰ অষ্ট্ৰেলিয়াৰ পৰা আহিছে। তাৰ উপৰি মোৰ লগত মোৰ কৰ্পৰেট টিম তেওঁলোক আছে, তেওঁলোকো ইয়াৰে চিনিয়ৰ মেনেজমেণ্ট হয় ইণ্ডিয়াৰ, তেওঁলোক আহিছে। আমি বেচিকেলি ইয়াতে অহাৰ কাৰণটো হৈছে প্ৰডাক্ট এটা লঞ্চ কৰা আৰু আমাৰ বিজনেছটো নৰ্থ ইষ্টৰ ফালে এক্সপেণ্ড কৰা। আৰু নৰ্থ ইষ্টৰ যিসকল ৰাইজ আছে তেওঁলোকক খুব স্বাস্থ্যৱান কৰিবলৈ আমি সুযোগ দিব বিচাৰিছোঁ, যিটো অলৰেডি বাকী পৃথিৱীৰ বেলেগ বেলেগ দেশত হৈ আছে। কিন্তু বৰ্তমানলৈকে যদিও ইণ্ডিয়াৰ কিছুমান প্ৰান্তত তেওঁলোকে ইয়াৰে প্ৰডাক্টবিলাক ইউজ কৰিব পাৰিছে বা ইয়াৰ বেনিফিটো পাব পাৰিছে, কিন্তু এতিয়ালৈকে গুৱাহাটী বা নৰ্থ ইষ্টৰ বেলেগ জেগাত তেওঁলোকে আমাৰ প্ৰডাক্টবিলাক ইউজ কৰাৰ এটা সুযোগ পোৱা নাছিলে। চ' আজিৰ এই প্ৰগ্ৰামটোৰ জৰিয়তে আমি প্ৰডাক্টখিনি লঞ্চ কৰিছোঁ আৰু লগতে মডেলৰ বাকী প্ৰডাক্টখিনিও আমি ইণ্ট্ৰডিউচ কৰিম, যাতে নৰ্থ ইষ্টৰ মানুহেও আমাৰ যিবিলাক লিভ ক্লিন প্ৰডাক্ট আছে, যিটো ক্ল'জাৰ টু নেচাৰ হয়, সেই প্ৰডাক্টখিনি তেওঁলোকে ইউজ কৰক, ইউজ কৰি তেওঁলোকৰ ইমিউনিটি, তেওঁলোকৰ স্বাস্থ্যটো বেটাৰ কৰক। সেইটো কাৰণে আমি ইয়াতে আহিছোঁ আৰু আহি খুব ভাল পাইছোঁ। সকলোৱে বহুতৰ তেওঁলোকৰ প্ৰথম ভিজিট হয় গুৱাহাটী বা অসমলৈ, আহি খুব ভাল পাইছে। আমাৰ অসমখনটো খুবেই ধুনীয়া আৰু নৰ্থ ইষ্টত তেওঁলোকৰ বিজনেছটো এক্সপেণ্ড কৰা আৰু নৰ্থ ইষ্টৰ সকলোকে স্বাস্থ্যৱান কৰোৱাৰ প্ৰতি এটা উদ্দেশ্য। এইটো আমি অকল যেতিয়া প্ৰডাক্ট এটা যিকোনো কোম্পানী এটা বিজনেছ কৰে তেওঁলোকে অকল প্ৰফিটৰ কথাই ভাবিব নালাগে, তেওঁলোকে এইটোও চাব লাগে যে এই প্ৰডাক্ট যিখিনি মোৰ কনজিউমাৰে খাব তেওঁৰ সেইটো লং টাৰ্ম কি এফেক্ট থাকিব, মানে আজিতো ভাল পালে কালিলৈ ভাল পাবনে নাই। চ' আমাৰ প্ৰথম কথা, আমাৰ সকলো প্ৰডাক্ট নন GMO ফ্ৰী থাকে। চ' নন GMO মানে যিটো আপোনাৰ যিটো জেনেটিক অৰ্ডাৰটো DNAটো ডিষ্টাৰ্ব কৰা নাযায়। যেনেকৈ প্ৰডাক্টটো আমি আহৰণ কৰিছোঁ নেচাৰৰ পৰা তেনেকৈ আমি দিওঁ। সেইকাৰণে আমাৰ যিবিলাক আপুনি চাব লাইফ স্পেনবিলাক বহুত দিনৰ আমি নাৰাখোঁ। 2 নম্বৰ কথা, আমি মাদাৰ আৰ্থ বা পৃথিৱীখনক যাতে অনিষ্ট নকৰাকৈ আমি প্ৰডাক্টবিলাকৰ পেকেজিং কৰিব পাৰোঁ বা বনোৱাব পাৰোঁ, সেইটোৰ ওপৰত আমি খুবেই ফ'কাছ কৰোঁ। সেইকাৰণে আমাৰ যিটো ফিলচফি সেইটোক লিভ ক্লিন ফিলচফি বুলি কোৱা হয়, যিটোৰ মতে আপোনাৰ প্ৰডাক্টখিনি হাই কোৱালিটি থাকে, লগতে আপোনাৰ পৃথিৱীখনক কোনো অনিষ্ট নকৰে, কাৰ্বন এমিশ্যন মিনিমাম কৰে, সেই কথাখিনিত আমি গুৰুত্ব দিওঁ।